ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিত বিষয়ৰ 4 নম্বৰ চেপ্টাৰৰ অনুশীলনী 4.3 8 নম্বৰ কোশ্চেনটো আলোচনা কৰিম। তো আমি 8 নম্বৰ কোশ্চেনটো চাও কি কৈছে। 8 নম্বৰ কোশ্চেনত কৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আদিৰ দৰে দেশত উষ্ণতাক ফাৰেনহাইট এককেৰে জোখা হয়, কিন্তু ভাৰতৰ দৰে দেশত ইয়াক সেলসিয়াস এককেৰে জোখে। তলত এটা ৰৈখিক সমীকৰণ দিয়া হল যিটোৰ সহায়ত ফাৰেনহাইটক সেলসিয়াসলৈ পৰিৱৰ্তন কৰা হয়। আমাক সমীকৰণ এটা দিয়া আছে, তো F ইকুৱেল F ফৰ ফাৰেনহাইট ইয়াতে দিয়া আছে আমাৰ 9/5 into C plus 32 এইটো আমাৰ সমীকৰণ দিয়া আছে। ইয়াত 1 নম্বৰত দিয়া আছে 8ৰ সেলসিয়াসৰ বাবে x অক্ষ আৰু ফাৰেনহাইটৰ বাবে y অক্ষ ধৰি এটা ৰৈখিক সমীকৰণ এটা লেখ অঙ্কন কৰা। এই সমীকৰণটোৰ লেখ অঙ্কন কৰিব গৈছে। আমি ইয়াত লিখিম 8ৰ 1 আমি ইয়াত লিখিম প্রদত্ত সমীকৰণটো হৈছে F ইকুৱেল 9/5 into C plus 32। আমি ইয়াৰ পৰাই তালিকা বনাই লম। তালিকা বনালে আমাৰ হ'ব ইয়াতে তো ইয়াতে অর্থাৎ আমি ইয়াতে লিখিম C আৰু ইয়াতে F। ইয়াতে যদি আমি C ৰ মান 0 ধৰি লও, আমি 0 ধৰি লৈছো, ইয়াতে আমাৰ আছে F ইকুৱেল 9/5 into C plus 32। আমি যদি ইয়াতে 0 বহাই দিও, এইখিনি পাৰ্ট 0 হৈ থাকিব, অকল থাকিব ইয়াতে 32। গতিকে আমি ইয়াত পাম 32। আৰু যদি আমি ইয়াতে 5 বহাই দিও, x ৰ মান আমি 5 লৈছো, ইয়াতে কি হ'ব 9/5 into 5 plus 32। গতিকে 5 কেনসেল যাব, 9 plus 32 দুটা যোগ কৰিলে হ'ব আমাৰ 41। গতিকে 5 ললে আমাৰ হয় 41। এতিয়া আমি লেখ অঙ্কন কৰিম। এইটো চাও কেনেকুৱা হয়। এইটো আমাৰ x অক্ষ, ইয়াক আমি সেলসিয়াস একক দিব কৈছে। x অক্ষটোক আমি সেলসিয়াস নাম দিম, সেলসিয়াস। এইটো আমাৰ y অক্ষ, এইটোত আমাক দিব লাগিব ফাৰেনহাইট স্কেল, সেলসিয়াস স্কেল লিখা হ'ব। আৰু এইটো আমাৰ ফাৰেনহাইট স্কেল, আমি ইয়াত লিখিম ফাৰেনহাইট। এতিয়া আমি ইয়াতে মানবোৰ বহাই লম।
ইয়াতে আমাৰ এইটো মূল বিন্দু, গতিকে ইয়াৰ পৰা আৰম্ভ কৰিম। 5 কৈ লওঁ, 10 15 20 25 30 35 40 আমাৰ ইয়াতে হ'ব 45। ইয়াতো আমি সেম লম, মাইনাস 5 -10 -15 -20 -25 -30 -35 -40 আমি এইফালে আকৌ বঢ়াই লম, ইয়াত লিখিম -45। এইটো সেম হ'ব, ইয়াতে 5 10 15 20 25 30 35 40 45। এইফালে আমাৰ মাইনাস মান 5 -10 -15 -20 -25 -30 -35 -40 -45। এতিয়া আমি মানবোৰ বহাই দিম। প্ৰথমত x ৰ মান 0, y ৰ মান দিয়া আছে 32। x ৰ মান 0 অৰ্থাৎ মূল বিন্দুত আছে ইয়াতে, y ৰ মান আমাৰ দিয়া আছে 32, ইয়াতে আমাৰ 32 হলে আমি আনুমানিকভাৱে আমি ইয়াতে লৈ লৈছো, এইটো আমি ধৰি লৈছো। এইটো আমি এটা বিন্দুৰ নাম দি দিম, ধৰি লৈছো আমি এইটো a বিন্দু। এইটো স্থানত আমি লিখি দিম 0,32 আৰু নেক্সট দিয়া আছে 5 আৰু 41। x ৰ মান 5, আমাৰ এইটো 5 আৰু y ৰ মান দিয়া আছে 41 হলে আমাৰ এইফালে আহিব সিধা এইটো 40, আমাৰ এইফালে 1 লৈ লম, ইয়াতে 41। এইটো আমি b বিন্দু ধৰিম, ইয়াৰ স্থানাংক হ'ব 5,41। আমি এতিয়া এইটো সংযোগ কৰি দিম, এই দুটা। এইটো আমি দিম p আৰু এইটো আমাৰ নিৰ্ণয় কৰিবলগীয়া লেখ। আমি ইয়াতে লিখি দিম লেখ কাগজৰ সৰু বৰ্গক্ষেত্ৰৰ এটা বাহুৰ দৈৰ্ঘ্য সমান 5 একক। আমি তলত লিখি দিম ai নির্ণয় আমাৰ এইটো হৈ গল। এতিয়া আমি 8ৰ 2 নম্বৰ কোশ্চেনটো আলোচনা কৰিম। 2 নম্বৰত দিয়া আছে আটৰ 2। এতিয়া 2 নম্বৰ কোশ্চেনত দিয়া আছে যদি উষ্ণতা 30 ডিগ্ৰী সেলসিয়াস তেন্তে এই উষ্ণতা ফৰেনহাইটত কিমান। এতিয়া আমি দিয়া আছে ইয়াতে যেতিয়া আমি লিখি লম একেবাৰে, যেতিয়া উষ্ণতা অর্থাৎ C ইকুয়াল 30 ডিগ্রি সেলসিয়াস হয়
তেতিয়া আমাৰ হ'ব ইয়াতে অৰ্থাৎ f ইকুৱেল কিমান দিয়া আছিল 9/5 ইনটু c প্লাস 32 এইটো আমাৰ সমীকৰণ দিয়া আছিল এতিয়া যদি আমি মানবোৰ বহাই দিও 5 ইনটু c ৰ মান দিয়া আছে 30 ইয়াতে আমি 30 বহাই দিম প্লাস 32 এইটো 5 6 গুণ কিমান হয় 30 ইয়াতে হ'ব 9 ইনটু 6 প্লাস 32 9 ইনটু 6 কিমান হ'ব 54 প্লাস 32 ইয়াতে এই দুটা যদি আমি যোগ কৰি দিও তেতিয়া হলে হ'ব 86 ডিগ্ৰী এটা আমাৰ ফৰেনহাইটত লব গৈছে গতিকে আমাৰ ইয়াতে ডিগ্ৰী ফৰেনহাইট লিখিব লাগিব এতিয়া আমি আটৰ 3 নম্বৰ কোশ্চেনটো আলোচনা কৰিম 3 নম্বৰত দিয়া আছে আটৰ 3 ইয়াতে দিয়া আছে কোশ্চেনটোত যদি উষ্ণতা 95 ফৰেনহাইট তেন্তে উষ্ণতা সেলসিয়াছত কিমান হ'ব আমাক এটো সেলসিয়াস ডিগ্ৰীত লব কৈছে যেতিয়া আমাৰ ফৰেনহাইটৰ মান দিয়া আছে যেতিয়া আমি ইয়াত লিখিম f ইকুৱেল 95 ডিগ্ৰী ফৰেনহাইট হ'ব হয় অর্থাৎ আমি ইয়াতে লিখিম ফর্মুলাটো দিয়া আছিল 9/5 ইনটু c প্লাস 32 এটো আমার f এর মান দিয়া আছে 95 আমি লিখিলাম 95 ইকুয়াল ইয়াতে আমার 9/5 ইনটু c প্লাস 32 আমি 32 ইফালে আনিলাম আমি ইয়াত লিখিম 9/5 ইনটু c সমান সমান 95 মাইনাস কিমান হ'ব 32 এতিয়া আমি বিয়োগ কৰিলাম বিয়োগ কৰিলে হ'ব বিয়োগ কৰিলে ইয়াৰ পৰা যদি আমি বিয়োগ করি কিমান হ'ব 5 বিয়োগ 2 5 ৰ পৰা 2 বাদ দিলে কিমান হয় 3 আৰু 9 ৰ পৰা 3 বাদ দিলে কিমান হয় 6 ইয়াতে আমি পাম 63 গতিকে c ৰ মান আমাক লাগে c ইকুৱেল কিমান হ'ব এটো পূৰণ হৈ আছে ইফালে গলে ভাগ হ'ব আমাৰ ইয়াতে যদি ভাগ হয় আমি আকৌ এটো পূৰণ যদি কৰি দিও অৰ্থাৎ 63 ইনটু যেতিয়া আমি পূৰণ কৰি দিম তেতিয়া 5 টো ওপৰত যাব আৰু 9 টো তলত আহিব গতিকে আমি ইয়াত লিখিব পাৰিম 5/9 ইয়াতে 9 আৰু 63 কেনসেল হয় হাতেৰে ভাগ যায় গতিকে আমি ইয়াত লিখিব পাৰিম c ইকুৱেল 7 ইনটু 5 অর্থাৎ c ইকুয়াল হবে 35 ডিগ্রি সেলসিয়াস এটো আমি এতিয়া আটৰ 4 নম্বৰ কোশ্চেনটো আলোচনা কৰিম 4 নম্বৰত দিয়া আছে আটৰ 4 নম্বৰ যেতিয়া উষ্ণতা 0 ডিগ্ৰী সেলসিয়াস যদি 0 ডিগ্ৰী সেলসিয়াস হয় তেতিয়া হলে আমাৰ কি হ'ব আমি ইয়াত লিখিলাম যেতিয়া উষ্ণতা 0 ডিগ্ৰী সেলসিয়াস অর্থাৎ c ৰ মান যেতিয়া c ইকুৱেল 0 হয় তেতিয়া হলে কি হ'ব অর্থাৎ আমি ইয়াত লিখিম f equal 9/5 into c plus কিমান দিয়া আছিল 32 ইয়াতে c ৰ মানটো আমাৰ 0 plus 32 এইখিনি পার্ট আমাৰ 0 হৈ যাব ইয়াতে অকল থাকিব 32 ডিগ্ৰী ফৰেনহাইট আৰু এতিয়া যদি আৰু ইয়াতে দিয়া আছে আমাৰ যদি উষ্ণতা 0 ডিগ্ৰী ফৰেনহাইট হয় তেন্তে সেলসিয়াসত কিমান হ'ব তো আমাক 0 হলে সেলসিয়াসত কিমান হ'ব এটো নিৰ্ণয় কৰিব কৈছে গতিকে আমি ইয়াতে লিখি দিম যেতিয়া f equal 0 ডিগ্ৰী ফৰেনহাইট হ'ব হয়
অর্থাৎ সেম হব f ইকুয়াল 9/5 ইনটু সি প্লাস কিমান হব 32 ইয়াতে f এর মান 0 আমি 0 বহাইলাম ইয়াতে 9/5 ইনটু সি প্লাস 32 হব এইটো আমার 9/5 ইনটু সি ইকুয়াল এইটো প্লাস আছে এইফালে আহিলে হব মাইনাস 32 ইয়াতে আমি সি ইকুয়াল বহাইলাম মাইনাস 32 ইনটু যদি দিও 5 টো উপৰত যাব আৰু 9 টো তলত আহিব এফালে আমাৰ হ'ব এইটো আৰু এইটো পূৰণ হ'ব গতিকে ইয়াত হ'ব 9 5 2 গুণ 10 0 3 5 গুণ 15 আৰু 1 16 ইয়াতে হ'ব মাইনাস এইটো যদি আমি হৰণ কৰি দিও তেতিয়া হলে আমাৰ কি হ'ব 17 minus 17.8 degree Celsius এইটো আমাৰ হ'ব এতিয়া লাস্ট 5 নম্বৰ অংকটো আমাৰ আছে 8 ৰ 5 8 ৰ 5 নম্বৰত দিয়া আছে যে এনে কোনো উষ্ণতা আছে নেকি যেটো ফারেনহাইট আৰু সেলসিয়াস এই দুটাতে সাংখ্যিকভাৱে একে যদি আছে নিৰ্ণয় কৰা আমাক এতিয়া ধৰি লব লাগিব যে সাংখ্যিক তাপমানটো আমি ধৰি লও x আমাক ইয়াতে ধৰিব লাগিব যে ধৰা হল সাংখ্যিক তাপমানটো x এতিয়া যদি আমি x ধৰি লৈছো তেতিয়া হলে আমাৰ ইয়াতে কি হ'ব f ইকুয়াল ফর্মুলাটা আমি লিখিলাম 9/5 ইনটু c প্লাস 32 এতিয়া যেহেতু আমি দুটাৰে ক্ষেত্ৰত আমি x ধৰি লৈছো সাংখ্যিক মানটো তাপমানটো গতিকে আমি প্ৰতিটোৰে ক্ষেত্ৰত x বহাই দিব লাগিব f ৰ ঠাইত x c ৰ ঠাইত x বহাই দিব লাগিব এতিয়া আমি যদি ইয়াৰ পৰা যদি বিয়োগ কৰি দিও x টো আমি এইফালে লৈছো আৰু 32 প্লাস আছে এইফালে গলে হ'ব মাইনাস তেতিয়ালে আমি 9/5 into x minus x সমান minus 32 এইটো আমাৰ হ'ব এতিয়া আমি ইয়াৰ পৰা লসাগু লইলাম লসাগু ললে হ'ব ইয়াতে 9x আছে আৰু এইফালে হ'ব 5x সমান minus 32 এতিয়া ইয়াৰ পৰা ইয়াক যদি আমি বিয়োগ কৰি দিও 9x বিয়োগ 5x তেতিয়া হলে হ'ব আমাৰ 4x/5 সমান ইয়াতে হ'ব minus 32 এই 5 গৈ 32 ৰ লগত পূৰণ হ'ব তেতিয়া হলে থাকিব 4x equal minus 32 into কিমান হ'ব 5 এতিয়া x equal এটো পূৰণ ইফালে গলে হ'ব ভাগ minus 32 into 5/4 4 আৰু 32 হৰণ যায় গতিকে কেইবাৰ যায় 8 বাৰ ইয়াতে আমি লিখিব পাৰিম -8 into 5 সমান -40 এইটো আমাৰ হ'ব आंसर এইটো আমাৰ শেষ হ'ল